মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি জিঅ'গ্ৰাফি ক্লাছ কৰি আছিলোঁ আৰু জিঅ'গ্ৰাফি ক্লাছসমূহ আমি মেপৰ সহায়ত ডিছকাছ কৰিছিলোঁ হয়নে আমি মেপিঙৰ থ্ৰু দি ডিছকাছ কৰি আছিলোঁ মেপৰ সহায়ত ডিছকাছ কৰাৰ কাৰণে আমাৰ গোটেইখিনি একেবাৰে সহজত মনত থাকিছিলে আমি যোৱাবাৰ বহুতখিনি দেশ অলৰেডি কভাৰ কৰিছোঁ গোটেইখিনি দেশৰ যেনেকৈ এই গোটেইবিলাক দেশৰ যিসকলে আমাৰ ফাৰ্ষ্ট ক্লাছটো চালে জিঅ'গ্ৰাফি ফাৰ্ষ্ট লেচনটো যিসকলে চালে এই গোটেই দেশবিলাকৰ নামো মনত থাকিলে পজিশ্যনটো মনত থাকিলে যদি আমাক কুৱেশ্যন আহে যে কলম্বিয়া কাৰ লগত শ্বেয়াৰ কৰিছে আমাৰ বাউণ্ডাৰী আমাৰ সেইটো মনত থাকিলে লগতে তাৰ কেপিটেলবিলাক কি হয় সেইটো মনত থাকিলে একেবাৰে সহজত ট্ৰিক্সৰ সহায়ত ডিছকাছ কৰিছিলোঁ এবাৰ কুইক ৰিভিজন আমি কৰিম যোৱাবাৰ ক্লাছটোকে এবাৰ কুইক ৰিভিজন কৰিম তাৰপিছত আজি পুনৰ বাকীখিনি দেশ ডিছকাছ কৰিম এই মেপখন কাৰ আছিলে এই মেপখন আছিলে চাউথ আমেৰিকা মেপ হয় ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন আহিছে এডিআৰিত কুৱেশ্যন আহিছে এইটো আছিলে চাউথ আমেৰিকা মেপ অলপমানো আপোনালোকৰ অসুবিধা নহয় নিজে নিজে মনত থাকিব চিন্তা কৰিব নালাগে ৱৰ্ল্ড মেপ ডিছকাছ কৰি আছোঁ ভয় খাব নালাগে প্ৰথম আমি ডিছকাছ কৰিছিলোঁ এই দেশখনৰ কথা এই দেশখন আছিলে ফ্ৰেঞ্চ গুয়ানা এই দেশখনৰ নাম কি হয় ফ্ৰেঞ্চ গুয়ানা ফ্ৰণ্টটো আৰু সৰু কৰিব লাগিব অ'কে এই দেশখন কি আছিলে ফ্ৰেঞ্চ গুয়ানা ইয়াৰ ভায়েক আছিলে এইটো চাওক ভায়েক বা ককায়েক আছিলে তাৰ নামো গুয়ানা মাত্ৰ তাৰ স্পেলিংটো বেলেগ হয় গুয়ানা তো এই দুইটা গুয়ানা মিলি থাকে কিন্তু মাজত যিহেতু বেলেগ এখন দেশ আহিছিলে মাজত বেলেগ এখন দেশ আছে মাজত বেলেগ এখন দেশ থকাৰ কাৰণে এই দেশখনক দুইটা চুৰ বুলি মাতে কি বুলি মাতে চুৰ বুলি মাতে গতিকে আৰু নামটো তাহাঁতি চুৰে দিলে চাওক চুৰি নেম নামটো তাহাঁতি দিলে চুৰি নেম কাৰণ এইখনক তাহাঁতি চুৰ বুলি মাতে গতিকে নামটো দি দিলে চুৰি নেম ইয়াৰলৈকে আমি সেইদিনাখন ডিছকাছ কৰিলোঁ তাৰ নেক্সট আমি ডিছকাছ কৰিলোঁ যে এই চুৰি নেমে কি কৰে যেতিয়া তাৰ ঘৰলৈ কোনোবা আলহী আহে ইয়াত যদি কোনোবা আলহী আহে সি কয় যে পলা মাৰিব কাৰণ এইফালৰ পৰা এটেক কৰে সেইকাৰণে সি কি কৰে যে পলা মাৰিব সেই পলা মাৰিবৰ পৰা আমি মনত ৰাখিছিলোঁ যে পেৰা মাৰিব যে চুৰিনেমৰ কেপিটেল কি হয় চুৰিনেমৰ কেপিটেলটো পাৰা মাৰিব হয় এইখিনি ট্ৰিক্স হয় মাত্ৰ মনত ৰাখিবলৈ ট্ৰিক্স পেৰা মাৰিব ঠিক আছে চুৰিনেমৰ কেপিটেল পেৰা মাৰিব ঠিক তেনেদৰে গুয়ানা কেপিটেল ইয়াতো জি আছে জি পৰা মনত ৰাখিছিলোঁ যে জৰ্জ টাউন কি হয় জৰ্জ টাউন আৰু এটা কথা মনত ৰাখিছিলোঁ আমি ফ্ৰেঞ্চ গুয়ানা কেপিটেলটো কেইন হয় এই ফ্ৰেঞ্চ গুয়ানাত আমি আৰু এটা শব্দ মনত ৰাখিছিলোঁ যে ইয়াত কৰৌ নামৰ এটা চেণ্টাৰ আছে KOUROU কৰৌ নামৰ এটা স্পেচ চেণ্টাৰ আছে ইয়াৰ পৰা ছেটেলাইট লঞ্চ হয় ঠিক আছে স্পেচ চেণ্টাৰ এই চেণ্টাৰটো কাৰ হয় আচলতে এই ফ্ৰেঞ্চ গুয়ানা ডিপাৰ্টমেণ্টটো হয় আচলতে ফ্ৰান্সৰ হয় এইখিনি কথা আমি সেইদিনাখন ডিছকাছ কৰিলোঁ আমাৰ এই তিনিটা ধুনীয়াকৈ মনত থাকিলে ইয়াৰ কি মনত থাকিলে আমাৰ দেশখনৰ পজিশ্যনটো মনত থাকিলে প্ৰথম কথা ছেকেণ্ড কথা আমাৰ এইবিলাকৰ কেপিটেলটো মনত থাকিলে ভালকৈ হয়নে ইয়াৰলৈকে তাৰ নেক্সট আমি ডিছকাছ কৰিলোঁ ইয়াত ভি নিচিনা চেপৰ এখন দেশ আছে অলপমান দেখিবলৈ ভি নিচিনা হয় একেবাৰে ওপৰত চাওক ভি গতিকে এই ভিৰ পৰা আমি ৰাখিছিলোঁ যে এই গুয়ানাৰ লগতে লাগি আছে কি ভেনেজুৱেলা গুয়ানাৰ ওচৰতে লাগি আছে এখন দেশ আৰু তাৰ নামটো হ'ল ভেনেজুৱেলা এতিয়া ভেনেজুৱেলাৰ কেপিটেল কি হয় বুলি ক'লে ভেনেজুৱেলাৰ পৰা আমি ভেন শব্দটো মনত ৰাখিছিলোঁ ভেনটো কি হয় ভেনটো চাৰিচকীয়া এখন গাড়ী হয় মানে কাৰ হয় তো কাৰৰ পৰা আমি মনত ৰাখিছিলোঁ কাৰৰ পৰা তাৰ কেপিটেলটো কি হৈ যাব কাৰৰ পৰা আমি মনত ৰাখিছিলোঁ তাৰ কেপিটেলটো কি হ'ব কাৰাকাছ ঠিক তেনেদৰে আমি এইডোখৰ এটা লেকৰ বিষয়ে ডিছকাছ কৰিছিলোঁ লেকখনৰ নাম কি হয় আপোনালোকে এই কাৰখন কি ব্ৰেণ্ডৰ কাৰ বুলি ক'লে যেনেকৈ ভেনেজুৱেলাৰ কেপিটেলটো হ'ল ভেনৰ পৰা গাড়ীৰ কাৰণে কাৰাকাছ কাৰৰ পৰা কাৰাকাছ ঠিক তেনেদৰে ইয়াত এটা লেক আছে সেই লেকটোৰ নাম বা পৰ্ট এটা আছে তাক আমি ক'ম যে এই কাৰটো কি ব্ৰেণ্ডৰ কাৰ আমি ক'ম যে মাৰুতি ব্ৰেণ্ডৰ কাৰ কি ব্ৰেণ্ডৰ মাৰুতি সেই তাৰ পৰা মাৰাকাইব শব্দটো মনত ৰাখিছিলোঁ এই কাৰখন কি ব্ৰেণ্ডৰ কাৰ মাৰুতি ব্ৰেণ্ডৰ কাৰ তাৰ পৰা মাৰাকাইব ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমি এই চাৰিখন দেশ আৰু তাৰ কেপিটেলৰ সৈতে আমাৰ স্পষ্টকৈ মনত থাকিলে তাৰ নেক্সট আমি ইয়াত ডিছকাছ কৰিছিলোঁ ইয়াত আমি কি আহিলে এইটো চি নিচিনা দেখিবলৈ সেইকাৰণে এইখন দেশৰ নাম কি হয় কলম্বিয়া হয় কলম্বিয়া দেশখনৰ কেপিটেল কি হয় কলম্বিয়া দেশৰ কেপিটেলটো হয় বগোটা কিয় কেনেকৈ মনত ৰাখিম ইয়াতো ডাবল ইয়াত বগোটাটো ডাবল ইয়াতো শেষত এ হয় গতিকে কলম্বিয়া দেশৰ কেপিটেলটো আছিলে বগোটা যেতিয়া আমি কলম্বিয়া দেশৰ কথা পাতিছিলোঁ তেতিয়া আমি এইডোখৰতে আমি এনেকৈ শ্বৰ্টকৈ এটা লাইন লিখিছিলোঁ কি লিখিছিলোঁ যে কলম্বিয়া দেশখনে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বা বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বুলি আমি ক'ব পাৰিম কাৰ লগত নৰ্থ আমেৰিকাৰ লগত মানে কানেক্ট কৰিছে নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাৰ লগত কানেক্ট কৰিছে একেধৰণে এই কলম্বিয়াক আৰু কাক কানেক্ট কৰিছে ই পেচিফিক অচিয়ানৰ লগতো বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ই আটলাণ্টিক অচিয়ানৰ লগতো শ্বেয়াৰ কৰিছে
আটলান্টিক অচিয়ানৰ লগত বুজি পাইছে তাৰ মানে যদি আমি এইখন মেপলৈ যাওঁ চাওঁ ইয়াত যদি চাওঁ ইয়াত যদি আমি চাওঁ যে ইয়াত কলম্বিয়াখন আছে এনেকৈ কলম্বিয়াখন আছে এতিয়া কলম্বিয়া এই পেচিফিক অচিয়ানৰ লগতে টাচ হৈ আছে এই কলম্বিয়া এইডোখৰত আটলান্টিক অচিয়ানৰ লগতে টাচ হৈ আছে সেই বিষয়ে আমি ডিছকাছ কৰিছোঁ এইখন মেপত হয়নে এইখিনি কথা আমি যোৱাবাৰ ডিটেইলছকৈ ডিছকাছ কৰিছোঁ আচলতে সেইকাৰণে এই কলম্বিয়া পাৰ্টটো ইম্পৰ্টেণ্ট হৈছে তাৰ কেপিটেলটো ইম্পৰ্টেণ্ট হৈছে ঠিক তেনেদৰে এই পানামা যিটো দেখা পাইছে আপোনালোকে এই পানামা কেনেলটোৱে কি কৰিছে এইফালে আছে আমাৰ পেচিফিক অচিয়ান এইফালে আছে আমাৰ পেচিফিক অচিয়ান যিসকলৰ অলপমান কনফিউজিং লাগিছে তেখেতসকলে ফাৰ্ষ্ট লেচনটো চাব এবাৰ ৰিভিজন কৰিব মনত থাকিব এইফালে আছে আটলান্টিক দুইটাকে সংযুক্ত কৰিছে বা দুইটাকে দুভাগ কৰিছে হয়নে আটলান্টিক অচিয়ান সেইকাৰণে এই পানামাটো ইম্পৰ্টেণ্ট হৈছে আৰু এই পানামাটোৱে গৈ পিনি কাৰ লগত নৰ্থ আমেৰিকাৰ লগতো কানেক্ট কৰিছে এই পানামাটোৱে এই কলম্বিয়াৰ লগত কানেক্ট হৈ এই পানামাটোৱে কি কৰিছে নৰ্থ আমেৰিকাৰ লগতো কানেক্ট কৰিছে সেইটো আমি ডিছকাছ কৰিলোঁ তাৰ নেক্সট আমি যদি মেপখনত ভালকৈ দেখা পাওঁ ভালকৈ চালে মানে আমি কি কয় এই ব্ৰাজিলটো বহুত ডাঙৰ হৈ চাওঁ এই ব্ৰাজিলে এতিয়ালৈকে আমি যিমানকেইখন দেশৰ বিষয়ে পঢ়িলোঁ প্ৰত্যেকখন দেশৰ লগতে চাওঁ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে ফ্ৰেঞ্চ গুয়ানা হওক চুৰিনেম হওক গুয়ানা হওক ভেনেজুৱেলা হওক কলম্বিয়া হওক সকলোৰে লগতে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে এতিয়া ব্ৰাজিলে বাউণ্ডেৰী শ্বেয়াৰ নকৰা অকল দুখনেই দেশ আছিলে সেইটো বিষয়ে আমি পঢ়িছিলোঁ যে এটা হ'ল ইকুৱেডৰ আমাক যদি কুৱেশ্যন আহে কাৰ লগত ব্ৰাজিলে শ্বেয়াৰ কৰা নাই এটা হ'ল ইকুৱেডৰ দেশ আৰু ছেকেণ্ডটো হ'ল এইফালে এই জলকীয়া নিচিনা দেখিবলৈ সেইকাৰণে ইয়াক কয় চিলি বা চিলে যি আপুনি প্ৰনাউন্সিয়েশ্যন কৰে প্ৰনাউন্স কৰে এই মাত্ৰ দুখন দেশৰ লগতহে ব্ৰাজিলে কৰা নাই এটা হ'ল ইকুৱেডৰ ছেকেণ্ডটো হ'ল চিলি হয়নে আৰু চিলিটো কি হয় জলকীয়াৰ নিচিনা আছিলে দেখিবলৈ চিলিটোৰ বিষয়ে আমি যেতিয়া পঢ়িম তেতিয়া আমি প্ৰথম মনত পেলাম যে ইয়াৰ শ্বেপটো দেখিবলৈ জলকীয়া আৰু ইংলিছত জলকীয়াক চিলি বুলিয়ে কয় চিলি হয়নে সেইকাৰণে জলকীয়া নিচিনা দেখিবলৈ তো ইয়াৰ কেপিটেলটো কেনেকৈ মনত ৰাখিছিলোঁ চিলি মনত পেলালে চিলি দেশখন মনত পেলালে আমি প্ৰথমত জলকীয়ালৈ মনত পেলাম আৰু মোৰ এটা লগৰ আছিলে সি যেতিয়াই জলকীয়া ভাতৰ লগত যদিহে তাক এটা এক্সট্ৰাকৈ জলকীয়া দিয়া নাযায় জলকীয়া নিজে সি তামাম চেণ্টি ফালে সি তামাম কয় মোক জলকীয়া নহ'লে মই ভাত নাখাওঁ মাংস থাকিলেও মই ভাত নাখাওঁ মোক জলকীয়া লাগিব তামাম চেণ্টি ফালেহি সেই চেণ্টিৰ পৰা আমি শব্দটোৰ পৰা মনত ৰাখিছিলোঁ চেণ্টিয়াগো যে চিলি দেশখনৰ কেপিটেলটো কি হয় চেণ্টিয়াগো হয় সেইখিনি কথা আমি ডিছকাছ কৰিছিলোঁ এইখিনিতে আমি আৰু এটা কথা ডিছকাছ কৰিছিলোঁ যে এই চিলিৰ এটা কি আছে আইলেণ্ড আছে আইলেণ্ড আছে সেইটো কি আইলেণ্ড সেইটো ক'ত আছে এই পেচিফিক অচিয়ানত আছে সেই আইলেণ্ডটো কি বুলি কয় ষ্টাৰ আইলেণ্ড হয়নে এইখিনি আমি ডিছকাছ কৰিছিলোঁ লগতে আমি ডিছকাছ কৰিছিলোঁ কি এই চিলিত এখন প্লেচ আছে তাৰ নামটো হ'ল আৰিকা সেইটো ওৱান অফ দ্য ড্ৰায়েষ্ট প্লেচ আছিলে সেইটো আমি ডিছকাছ কৰিলোঁ হয়নে তাৰ নেক্সট আমি ডিছকাছ কৰিছিলোঁ কি এই যিটো ইকুৱেডৰ আছে ইয়াত যিটো ইকুৱেডৰ আছে এই ইকুৱেডৰ দেশখনৰ কেপিটেলটো আছিলে কুইটো একেই এই ইকুৱেডৰটো এইফালে চাওক ইকুৱেডৰটো ভালকৈ আছে ইকুৱেডৰ ইয়াৰো এটা আইলেণ্ড আছে এই ইকুৱেডৰো এটা আইলেণ্ড আছে সেইটো কয় গেলাপাগছ আইলেণ্ড যদি আমাৰ প্ৰশ্ন আহে যে এই গেলাপাগছ আইলেণ্ডটো ক'ত আছে ক'লে ক'ম আমি পেচিফিক অচিয়ানত আছে গেলাপাগছ আইলেণ্ডটো ক'ত আছে ক'লে আমি ক'ম পেচিফিক আইলেণ্ডত আছে কাৰ হৈ ক'লে আমি ক'ম ইকুৱেডৰো হয় ইকুৱেডৰৰ কেপিটেল কি হয় কুইটো হয় এইখিনি বিষয়ে আমি ডিছকাছ কৰিলোঁ তাৰ নেক্সট আমি ডিছকাছ কৰিছিলোঁ ইয়াত এটা পি নিচিনা চেপৰ এখন দেশ আছে চাওক আপোনালোকে আৰু এই দেশখনৰ নাম হ'ল পেৰু এই দেশখনৰ নাম কি বুলি কয় পেৰু আৰু পেৰুৰ ৰাজধানী কি হয় এডিআৰই 1ত ডাইৰেক্টলি কুৱেশ্যন আহিছিলে পেৰুৰ ৰাজধানী কি হয় পেৰুটো 4টা লেটাৰ আছে আৰু লিমাটো 4টা লেটাৰ আছে গতিকে পেৰুৰ ৰাজধানীটো কেপিটেলটো কি হ'ব লিমা পেৰুৰ 4টা লেটাৰ আৰু লিমাটো 4টা লেটাৰ গতিকে পেৰুৰ কেপিটেলটো হৈ যাব লিমা ইয়াৰলৈকে ডিছকাছ কৰিলোঁ বাকীখিনি আজি ডিছকাছ কৰিম কিন্তু আমি আৰু এটা কথা ডিছকাছ কৰিছিলোঁ ইয়াত এটা লিথিয়াম ট্ৰাইংগল আছে মানে এই তিনিখন দেশক লিথিয়াম ট্ৰাইংগল বুলি কয় এতিয়া এই তিনিখন দেশক লিথিয়াম ট্ৰাইংগল গতিকে দেশ তিনিখন লিথিয়াম ট্ৰাইংগল কোন দেশক কোৱা হয় যদি ডাইৰেক্টলি কুৱেশ্যন আহে আমি ক'ম ABC দেশক কোৱা হয় A B আৰু C A মানে কি হয় A মানে আৰ্জেণ্টিনা B মানে কি হয় বলিভিয়া আৰু C মানে কি হয় চিলি গতিকে এই তিনিখন দেশক কি বুলি কোৱা হয় লিথিয়াম ট্ৰাইংগল বুলি কোৱা হয় এইটো আমি ডিছকাছ কৰিলোঁ অলৰেডি এনেকৈ কৈ পিনে আপোনালোকে তলত লিখি দিয়ক যে কি বুলি কোৱা হয় লিথিয়াম ট্ৰাইংগল ইয়াৰলৈকে আমি ডিছকাছ কৰিলোঁ কুইক ৰিভিজন আমাৰ হৈ গ'ল গোটেইখিনি আমাৰ ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই এতিয়া মই বাকী ইনফৰমেশ্যনখিনিলৈ যোৱাৰ আগত মই পুনৰবাৰ আপোনালোকক আমাৰ মেথছ কোৰ্ছ আৰু ইংলিছ কোৰ্ছৰ বিষয়ে জনাবলৈ আহিছোঁ
কিয় মই ইমানকৈ জনাই আছোঁ কাৰণ বহুতে মোক এতিয়াও ডাউট সুধি থাকে যে ইংলিছ ক'ৰ পৰা পঢ়িম আৰু মেথছ ক'ৰ পৰা পঢ়িম ইংলিছ আৰু মেথছে এক্সামৰ ফেক্টৰ হয় কাৰণ এই দুটাত সকলোৱে স্ক'ৰ কৰিব নোৱাৰে যিয়ে এই দুটা ছাবজেক্টত স্ক'ৰ কৰে তেখেতে ৰেংকত আহে তেখেতে এক্সামিনেশ্যনৰ কাট অফটো ক্লিয়াৰ কৰিবলৈ সক্ষম হয় এতিয়া আমি যোৱাবাৰ মেথছৰ কোৰ্চ এটা লঞ্চ কৰিছিলোঁ যিটো গ্ৰেণ্ড ছাকচেছফুল হৈছিলে য'ৰ পৰা গোটেইখিনি কমন পৰিছিলে সেইটো আমি কোৱা নাই যিসকলে এক্সাম দিছে যিসকলে আমাৰ কোৰ্চ পাৰ্চেছ কৰিছিলে তেখেতসকলে জনাইছিলে আপোনালোকে লকষ্টক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰত চাৰ্চ কৰিব তাতে আপোনালোকে দেখা পাব ৰিভিউ ছেকশ্যনত আমাৰ লকষ্টক এপ্লিকেশ্যনত 4.9 ষ্টাৰ ৰেটিং আছে আউট অফ 5 ষ্টাৰ আপোনালোকে সেইটোও চাব পাৰিব গতিকে মেথছ কোৰ্চত আমি বহুত ছিষ্টেমেটিকে দিছোঁ ইমান ছিষ্টেমেটিকে আপোনালোকে আগত মেথছ পঢ়াই নাই আচলতে একেধৰণে আমি নতুনকৈ ইংলিছৰ কোৰ্চ লঞ্চ কৰিলোঁ দুইটা কোৰ্চতে মই পঢ়াইছোঁ মেথছো মই পঢ়াইছোঁ ইংলিছো মই পঢ়াইছোঁ গতিকে কনচেপ্টৰ কাৰণে একো চিন্তাই কৰিব নালাগে আপোনালোকে ইংলিছ গ্ৰামাৰ আচলতে আগত তেনেকৈ পঢ়াই নাছিলে সেইটো কনচেপ্টত আমি ক্লিয়াৰ কৰিব চেষ্টা কৰিছোঁ গোটেইখিনি ক্ৰিষ্টেল ক্লিয়াৰ হ'ব আৰু যিমান পাৰে এটা কথা আপুনি গম পায় আমি দীঘল ভিডিঅ' নবনাওঁ অযথা কথা কৈ নাথাকোঁ গতিকে যিমান পাৰে গোটেইখিনি শ্বৰ্টত বুজাবলৈ চেষ্টা কৰা হৈছে ভালকৈ কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰত ফ'কাছ কৰা হৈছে গতিকে যদিহে ল'ব বিচাৰিছে দুটা আপোনালোকে লকষ্টক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে বৰ বিশেষ মই কৈ নাথাকোঁ আমাৰ মেথছ কোৰ্চ দুটাও ল'ব পাৰিব আপোনালোকে এপ্লিকেশ্যনটো চাই লওক আপোনালোকে এপ্লিকেশ্যনটো হ'ল এইটো লকষ্টক এপ্লিকেশ্যন 4.9 ষ্টাৰ ৰিভিউ বহুতকেইটা আছে চাওক ৰিভিউবিলাক চাওক আপোনালোকে এক্সাম দি অহাৰ পিছত 15 ছেপ্টেম্বৰত এক্সাম হৈছিলে 2024 16 ছেপ্টেম্বৰত সকলোৱে আমাক ৰিভিউ দিছে চাওক এইবিলাক 16 ছেপ্টেম্বৰ দেখা পাইছে গোটেইখিনি 16 ছেপ্টেম্বৰ এইবিলাক ৰিভিউ হয় আপোনালোকে নিজে চাই ল'ব পাৰিব মই বিশেষ কৈ নাথাকোঁ নেক্সট আমি বাকীখিনি বুজোগে ব'লো এতিয়া এই বলিভিয়া পেৰু বিষয়ে আমি ডিছকাছ কৰিলোঁ এই বলিভিয়া দেশৰ বিষয়ে বৰ্তমান ডিছকাছ কৰিম বলিভিয়া এতিয়া এই বলিভিয়াৰ কেপিটেলটো লাপাছ বুলি কেনেকৈ মনত ৰাখিব মোৰ এগৰাকী কাজিন আছে মোৰ নিজৰ খুৰা ছোৱালী এগৰাকী আছে তাৰ নামটো হ'ল চিলভিয়া তাৰ নামটো হ'ল কি তাৰ নামটো হ'ল চিলভিয়া এতিয়া মই তাক কি বুলি কওঁ যে বল চিলভিয়া বুলি মই তাক যেতিয়া বাহিৰলৈ ক'ৰবাত লৈ যাব বিচাৰোঁ তাই কয় যে লাজ লাগে মই নাযাওঁ মোৰ লাজ লাগে তো মই কওঁ বল চিলভিয়া তাই কয় লাজ লাগে মই কওঁ বল চিলভিয়া তাই কয় লাজ লাগে সেইকাৰণে বলিভিয়াৰ কেপিটেলটো লাপাজ মানে এই পিটো আঁতৰাই দিয়ক আপোনালোকে লাজ লাগে তাৰ লাজ লাগে গতিকে লাজৰ পৰা লাপাজ ঠিক আছে মোৰ কাজিনজনীৰ নাম চিলভিয়া আছিলে সেই চিলভিয়াক কওঁ বল চিলভিয়া বুলি তাই কয় যে মই নাযাওঁ মোৰ লাজ লাগে সেইকাৰণে তাৰ কেপিটেলটো হৈ যাব লাপাজ ঠিক আছে এইবোৰ মনত ৰখা ট্ৰিক্স হয় মাত্ৰ নিজৰ লগত ৰিলেট কৰি ল'ব পাৰিব আপোনালোকে এই লাপাজটো কি হয় হায়েষ্ট কেপিটেল বুলিও ইয়াক কোৱা হয় হায়েষ্ট কেপিটেল কিয় কোৱা হয় হায়েষ্ট কেপিটেল বুলি কোৱা হয় কাৰণ এই মাউণ্টেইনৰ ওপৰত আছে গতিকে হায়েষ্ট কেপিটেল বুলি কোৱা হয় ঠিক আছে ইয়ালৈকে আমাৰ মনত থাকিলে এতিয়া মোক আৰু এবাৰ এটা কথা কওঁ যে ব্ৰাজিলে কোন দুখন দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই ব্ৰাজিলে কোন দুখন দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই তো প্ৰথম দেশখন আমি মনত পেলাম যে ইকুৱেডৰ বহুত দূৰত আছে চাওক ইকুৱেডৰৰ লগত কৰা নাই বাকী সকলোৰে লগত কৰিছে আৰু এইফালে চিলিৰ লগত কৰা নাই তো দুখন দেশৰ লগতে ব্ৰাজিলে শ্বেয়াৰ কৰা নাই বাকী সকলো লগত কৰিছে আৰ্জেণ্টিনাৰ লগতো এইফালে অলপমান কৰিলে দেখা পাইছে আৰ্জেণ্টিনাৰ লগতো এইফালে অলপমান কৰিছে বাকী সকলোৰ লগত কৰিলে এতিয়া আমি গোটেই দেশখিনি ডিছকাছ কৰিলোঁ আমাৰ লাষ্ট বাচি আছে আৰ্জেণ্টিনা দেশখন আছে এইফালে পেৰাগুৱে আছে এইফালে উৰুগুৱে আছে অ'কে এতিয়া ইয়াত চাওক আৰ্জেণ্টিনা দেশখন আছে এতিয়া আৰ্জেণ্টিনাৰ কেপিটেলটো বুইনছ এয়াৰ বুলি কেনেকৈ মনত ৰাখিম আমি এতিয়া কেনেকৈ মনত ৰাখিম আমি যে আৰ্জেণ্টিনাৰ কেপিটেলটো আমি এটা কথা মনত ৰাখিম ইয়াৰ পৰা এই আৰ্জেণ্টিনা শব্দটোৰ পৰা আমি মনত ৰাখিম আৰ্জেণ্ট কি হয় আৰ্জেণ্ট আপোনাৰ বহুত আৰ্জেণ্ট হৈ আছে আপুনি ক'ৰবালৈ যাব লাগে আপোনাৰ বহুত আৰ্জেণ্ট হৈ আছে আপুনি ক'ৰবাত যাব লাগে তো আপুনি কি কৰিব আপুনি গাড়ী লৈ যাব নেকি আপুনি ট্ৰেইনত যাব নেকি আপুনি ক'ব মোৰ দেৰি হৈ আছে আৰ্জেণ্ট হৈ আছে গতিকে মই এয়াৰত যাম ক'ত যাব এয়াৰত যাব আকাশত যাব এয়াৰত যাব সেইকাৰণে ইয়াৰ পৰা আমি বুইনছ এয়াৰেছ শব্দটো মনত ৰাখিম বা এয়াৰেছ শব্দটো মনত ৰাখিম যি বুলি আপুনি প্ৰনাউন্সিয়েশ্যন কৰে প্ৰনাউন্সিয়েশ্যনৰ মোক ধৰি নাথাকিব অসমীয়া মাধ্যমৰ হয় ঠিক আছে ইয়ালৈকে ক্লিয়াৰ হ'ল তো এই আৰ্জেণ্টিনাৰ পৰা আৰ্জেণ্ট যেতিয়া হ'ব আপুনি সদায় এয়াৰত যাব আকাশত যাব এয়াৰৰ ওপৰেদি যাব ফ্লাইটত যাব তাৰমানে গতিকে বুইনছ এয়াৰটো আমি তাৰ পৰা মনত ৰাখিম তাৰ কেপিটেল তাৰ নেক্সট আমি এটা কথা মনত ৰাখিছিলোঁ কি যেতিয়া দুটা ভাই ককাই থাকে সেই দুটা একেলগে লাগি নাথাকে যেনেকৈ ইয়াত চাওক ইয়াত কি আছিলে ফ্ৰেঞ্চ গুয়ানা আছিলে আৰু গুয়ানা আছিলে দুইটা বেলেগ আছিলে মাজত বেলেগ এখন দেশ লাগি আছে একেধৰণে ইয়াতে আৰু দুটা আমি ভাই ককাই পাইছোঁ কাৰণ নাম দুটা একে হয় এটা আছিলে পেৰাগুৱেত চাওক এইটো আছিলে পেৰাগুৱে আৰু এটা উৰুগুৱে ঠিক আছে পেৰাগুৱে আৰু উৰুগুৱে দুখন দেশ আমি পাইছোঁ এটা আছিলে পেৰাগুৱে এটা আছিলে উৰুগুৱে দুইখন দেশৰ মাজতে আৰ্জেণ্টিনাই অলপমান বেলেগকৈ ভাগ কৰি থৈ দিছে এতিয়া উৰুগুৱে দেশখন দেখা পাইছে একেবাৰে এই সাগৰৰ লগত লাগি আছে এইফালে
এইফালে আটলাণ্টিক অচিয়ান আছে, চাওক আটলাণ্টিক অচিয়ান আছে, সাগৰৰ লগত লাগি আছে। যেতিয়াই কোনোবাই সাগৰলৈ যায় সি সদায় ভিডিঅ' বনায়, কি বনায়? ভিডিঅ' বনায়। সি সাগৰলৈ যোৱাৰ লগালগ সি ভিডিঅ' বনায়, সেইকাৰণে তাৰ কেপিটেলটোৰ নাম হৈ গ'ল মণ্টিভিডিঅ'। মণ্টিভিডিঅ', ঠিক আছে। কাৰণ উৰুগুৱেটো একেবাৰে ক'ত? সাগৰত লাগি আছে, আটলাণ্টিক মহাসাগৰৰ লগত লাগি আছে, গতিকে তাক আমি ক'ম মণ্টিভিডিঅ'। তাৰ কেপিটেলটো হৈ যাব মণ্টিভিডিঅ'। ঠিক তেনেদৰে ইয়াত পেৰাগুৱে যিখন দেশ আছে, পেৰাগুৱে দেশখনৰ নামটো কেপিটেলটো হৈ যাব এছানচিয়ন। এছানচিয়ন, ঠিক আছে, এছানচিয়ন। অ'কে, ইয়ালৈকে আমাৰ ক্লিয়াৰ হ'ল। তাৰ নেক্সট লাষ্ট আমাৰ অকল এটাই থাকিলে, সেইটো হৈ গ'ল ব্ৰাজিল। সেইটো হৈ গ'ল ব্ৰাজিল, চাওক দেখা পাইছে ব্ৰাজিল। আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে যোৱাকালি কৈছিলোঁ যে ইকুৱেটৰডালে কোন তিনিখন দেশক টাচ কৰিছে, এনেকৈ ইকুৱেটৰডাল পাৰ হৈছে। এটা হ'ল ইকুৱেডৰ, এটা হ'ল কলম্বিয়া, এটা হ'ল ব্ৰাজিল। এতিয়া ব্ৰাজিল দেশখনৰ, এইটো আছিলে ব্ৰাজিল, চাওক ব্ৰাজিল দেশখনৰ কেপিটেল কি হয়? একেই ব্ৰা আছে, ইয়াতো ব্ৰা আছে, গতিকে ব্ৰাজিলিয়া, ঠিক আছে, এইটো হ'ল কেপিটেল। এইখিনি আমি ডিছকাছ কৰিলোঁ, ক্লিয়াৰ আছে ইয়ালৈকে? ব্ৰাজিলৰ আৰু যদি আমি পইণ্ট মনত ৰাখোঁ যে আমি এটা টাৰ্ম মনত ৰাখিম, কাৰাজাছ আইৰণ মাইন। সেইটো ক'ত আছে ক'লে আমি ক'ম এইটো ব্ৰাজিলত আছে, ঠিক আছে। কাৰাজাছ আইৰণ মাইনটো ক'ত আছে ক'লে আমি ক'ম ব্ৰাজিলত আছে, ঠিক আছে। তো এইখিনি আমি ডিছকাছ কৰিলোঁ। এইখিনি যদি কুইক ইম্পৰ্টেণ্ট আপোনালোকক মই যদি কওঁ যে এইখন খালী মেপ দিছোঁ আপোনালোকক, এইখন হ'ল খালী মেপ, চাওক খালী মেপ। তো ইয়াত আপোনালোকে প্ৰত্যেকখন দেশ যদি মই কওঁ বহাব লাগে বুলি, আপোনালোকে বহাব পাৰিবনে নোৱাৰে? যিখিনি আমি এইমাত্ৰ ডিছকাছ কৰিলোঁ গোটেই দেশখিনি চাওক। এই ডাঙৰ দেশখন আপোনালোকেও গম পাইছে যে এইখন ব্ৰাজিল হয়। ইয়াৰ কেপিটেল কি হয়? ঠিক তেনেদৰে এইখন কি দেশ হয়, এইখন কি দেশ হয়, এইখন কি দেশ হয়, এইখন কি দেশ হয়? ভি নিচিনা, এইটো চি নিচিনা কি দেশ হয়? কেপিটেলটো কি হয়? এইটো পি নিচিনা কি দেশ হয়? কেপিটেলটো কি হয়? এইটো জলকীয়া নিচিনা কি দেশ হয়? এইটো চাওক দীঘলকৈ জলকীয়া নিচিনা, ইয়াৰ কেপিটেল কি হয়? ঠিক আছে, এইখিনি। আৰু এইটো কি হয়, কি দেশ হয়, কেপিটেল কি হয়? এইখিনি মনত থাকিলে নে নাথাকিলে, বা যদিহে মই আপোনালোকক বহাবলৈ দিওঁ, বহাব পাৰিবনে নোৱাৰে? ইয়াত আৰু এটা কথা মোৰ ইনফৰ্মেশ্যন দিবলৈ থাকি গৈছে। ইয়াত আৰু এটা কথা কি আছিলে? চাওক, এইটো আছিলে আমাৰ কি? জলকীয়া নিচিনা চিলি দেশখন, চিলি। গতিকে চিলিৰ একেবাৰে চাউথাৰ্ণ মোষ্ট পাৰ্টটো, বা আমি যদি কওঁ গোটেই এই চাউথ আমেৰিকাৰ একেবাৰে চাউথাৰ্ণ মোষ্ট পাৰ্টটো, একেবাৰে মানে দক্ষিণ পাৰ্টটো, চাউথাৰ্ণ মোষ্ট পাৰ্টটো কি বুলি কয়? ইয়াক কয় কেপ হৰ্ণ বুলি। কি বুলি কয়? CAPE, কেপ, HORN, কেপ হৰ্ণ বুলি কয়। ইয়ালৈকে আমাৰ ঠিকে আছে, কোনো অসুবিধা নাই। তাৰ নেক্সট আমি আৰু এটা ইনফৰ্মেশ্যন ইয়াত ল'ব লাগিব। অ'কে, এইটো চাওক, এইটো আছিলে আমাৰ চাউথ আমেৰিকা, এইটো আছিলে আমাৰ চাউথ আমেৰিকা, হয়নে? চাউথ আমেৰিকা। আৰু এইফালে আমাৰ আছে এণ্টাৰ্কটিকা, এইখন হ'ল এণ্টাৰ্কটিকা, ঠিক আছে। এইটো হ'ল এণ্টাৰ্কটিকা, এইটো হ'ল আমাৰ চাউথ আমেৰিকা। গতিকে এই মাজত যিটো পাছেজ আছে, সেই পাছেজটো কয় ড্ৰেক পাছেজ বুলি। কি বুলি কয়? DRAKE, ড্ৰেক পাছেজ, PASSAGE। তাৰমানে এইফালে আছে আমাৰ পেচিফিক অচিয়ান, এইফালে আছে আমাৰ পেচিফিক অচিয়ান, আৰু এইফালে আছে আমাৰ আটলাণ্টিক অচিয়ান, আটলাণ্টিক অচিয়ান। এই মাজৰ পাছেজটো কি বুলি ক'ব? এই মাজৰ পাছেজটো কয় ড্ৰেক পাছেজ। ড্ৰেক পাছেজটো কাৰ মাজত আছে যদি আমাৰ প্ৰশ্ন আহে যে ড্ৰেক পেছেজটো কাৰ মাজত, কোন দুখন মহাদেশৰ, কোন দুখন কণ্টিনেণ্টৰ মাজত আছে? আমি ক'ম চাউথ আমেৰিকা আৰু আমি ক'ম এণ্টাৰ্কটিকা। এই এণ্টাৰ্কটিকা আৰু চাউথ আমেৰিকাৰ মাজত আছে ড্ৰেক পেছেজ। কি আছে? ড্ৰেক পেছেজ। ইয়ালৈকে ক্লিয়াৰ? তাৰ নেক্সট ইয়াত আমি গোটেইখিনি লিখিয়ে দিছিলোঁ, চাওক যে এইটো ফ্ৰেঞ্চ গুয়ানা আছিলে। ফ্ৰেঞ্চ গুয়ানা কেপিটেলটো হ'ল কেইন। ইয়াত ক'ৰ' চেণ্টাৰ আছিলে স্পেচ। তাৰ মাজত আছে চুৰিনেমটো হ'ল পলামাৰিব, তাৰ কেপিটেলটো পাৰামাৰিব। গুয়ানা জৰ্জ টাউন। ভেনেজুৱেলা, ভেন শব্দটোৰ পৰা কাৰ শব্দটো মনত ৰাখিছিলোঁ, কাৰাকাছ। কাৰখন মাৰুতি ব্ৰেণ্ডৰ আছিলে, গতিকে মাৰাকাইব পৰ্ট, মনত পৰিছেনে? কলম্বিয়া দেশখন আছিলে, কলম্বিয়াৰ ৰাজধানী কেপিটেল কি হয়? বগতা হ'ল। ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো শেষত আছে। ই কাক কানেক্ট কৰিছে? পেচিফিক আৰু আটলাণ্টিক অচিয়ানক কানেক্ট কৰা নাই। ইয়াৰ লগত কানেক্ট হৈ আছে, ঠিক আছে, কানেক্ট হৈ আছে। কাৰ লগত? কলম্বিয়া কাৰ লগত কানেক্ট হৈ আছে? ইফালে পেচিফিক অচিয়ান, ইফালে আটলাণ্টিক অচিয়ানৰ লগত। ই একেই নৰ্থ আমেৰিকা, চাউথ আমেৰিকাৰ লগতো কানেক্ট হৈ আছে, হয়নে? ইয়াৰ লগতে কানেক্ট হৈছে। কাৰ থ্ৰু দি কানেক্ট হৈছে? পেনামা থ্ৰু দি কানেক্ট হৈছিলে। এইখিনি আমি পঢ়িছিলোঁ, ঠিক আছে। তাৰপিছতে আমাৰ কি আহিলে? মই এইডোখৰ অলপমান কুইক কৰি দিছোঁ। কিয় কুইক কৰিছোঁ? কাৰণ একেই ডিছকাছ কৰাখিনি হয়। ইকুৱেডৰ আহিলে, ইকুৱেডৰৰ কেপিটেলটো হৈ গ'ল কুইটো।
হয়নে এই ইকুৱেটৰডাল কোন তিনিখন দেশৰ মাজেৰে পাৰ হৈছে এটা হ'ল ইকুৱেডৰ স্পেলিংটো ভুল হৈ গ'ল ইয়াত আছিলে চি ইকুৱেডৰ দেশ এটা হ'ল কলম্বিয়া দেশ এটা হ'ল ব্ৰাজিল দেশৰ মাজেৰে পাৰ হৈছে এই পেচিফিক অচিয়ানত থকা গেলাপাগাছ আইলেণ্ডটো এই ইকুৱেডৰে পাৰ্ট হয় পেচিফিক অচিয়ানত থকা গেলাপাগাছ আইলেণ্ডটো ইয়াৰে পাৰ্ট হয় ঠিক আছে ইয়াত ভলকেনৰ আগ্নেয়গিৰি উদগীৰণ হয়নে তাৰপিছত আহিলে পেৰুৰ কেপিটেল লিমা হয় চাৰিটা লেটাৰ পৰা মনত ৰাখিছিলোঁ আমি ইয়াত এইটো ভুল হৈ আছে এই ইনফৰমেশ্যনটো ভুল হৈ আছে একমাত্ৰ পেৰু নহয় ঠিক আছে কি কৰিম মই ক'ত গ'ল ইয়াত পেৰু নহয় আচলতে এই একমাত্ৰ ইকুৱেডৰ আৰু চিলিয়েহে ব্ৰাজিলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই সেইটো আমি ডিছকাছ কৰিলোঁ হয়নে এটা আছিলে ইকুৱেডৰ দেশ এই ইনফৰমেশ্যনটো ইয়াত নহয় আচলতে এই ইয়াত যাব লাগিছিলে ঠিক আছে একমাত্ৰ ইকুৱেডৰ আৰু চিলিয়েহে ব্ৰাজিলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই বাকী সকলোৱে কৰিছে তাৰপিছত আছিলে বলিভিয়াৰ পৰা মোৰ কাজিন চিলভিয়া আছিলে তাক চিলভিয়া কওঁ তাই লাষ্ট কৰে গতিকে লাপাজ আৰু এইবিলাকক কয় লেণ্ডলক কাণ্ট্ৰি কিয় লেণ্ডলক বুলি কয় কাৰণ ইয়াৰ ডাইৰেক্টলি ৱাটাৰ বডিৰ লগত কানেকশ্যন নাই চাৰিওফালৰ পৰা অকল মাটিয়ে আগুৰি আছে ঠিক আছে লেণ্ডলক কাণ্ট্ৰি কেইখন আছে চাওক এটা আছিলে বলিভিয়া লেণ্ডলক আৰু এটা আছে আমাৰ পেৰাগুৱে কাণ্ট্ৰিখনো হয় লেণ্ডলক ঠিক আছে তাৰ নেক্সট চিলিৰ পৰা মোৰ লগৰটোৱে জলকীয়ালৈ মনত পেলাওঁ লগৰটোৱে চেণ্টিৰ পৰা চেণ্টিয়াগো শব্দটো মনত ৰাখিছিলোঁ হয়নে আৰু ইয়াত ইম্পৰ্টেণ্ট এটা ষ্টাৰ আইলেণ্ড আছে ঠিক আছে ইয়াত এৰিকা প্লেচৰ কথা মনত ৰাখিছিলোঁ চাউথাৰ্ণ মষ্ট পাৰ্টটো কেপ হৰ্ণ হয় তাৰ নেক্সট আমি চুকিকামাটা প্লেচটোৰ কথা মনত ৰাখিম ই ৱৰ্ল্ড লাৰ্জেষ্ট অপেন পিট কপাৰ মাইন হয় ঠিক আছে তাৰ নেক্সট ড্ৰেক পেচেজৰ কথা মনত পেলাইছিলোঁ সি চাউথ আমেৰিকা আৰু এণ্টাৰ্কটিকা মহাদেশৰ মাজত আছিলে হয়নে তাৰপিছত আৰ্জেণ্টিনা বুইনছ এয়াৰিছ লিথিয়ান ট্ৰাইংগেলৰ কথা মনত পেলালোঁ ABC হয় আৰ্জেণ্টিনা বলিভিয়া চিলি পেৰাগুৱে কাউণ্ট্ৰি কেপিটেলটো হৈ গ'ল এছানচিয়ন হয়নে এইটো লেণ্ডলকতে হয় উৰুগুৱে মণ্টিভিডিঅ' সাগৰৰ পাৰতো আছিলে গতিকে ভিডিঅ' কৰে ব্ৰাজিলিয়া ঠিক আছিলে এইখিনি কথাই আমি পঢ়িলোঁ গতিকে আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ এইখিনিতে সামৰিছোঁ তাৰ নেক্সট ক্লাছত আমি বাকীখিনি ডিছকাছ কৰিম ঠিক আছে যদি ভাল পাইছে আপোনালোকে মাত্ৰ জনাব যে কেনেকুৱা পাইছে আচলতে আমাৰ ক্লাছবিলাক কৰি আৰু লগতে এইখিনিতে মই এইটো কথা কৰিব বিচাৰিছোঁ যে আমাৰ ইংলিছৰ কোৰ্চ এটা আছে বহুত ভালকৈ ডিছকাছ কৰিছোঁ মই নিজে ক্লাছ কৰিছোঁ আমাৰ মেথছৰ এটা কোৰ্চ আছে গতিকে এই দুইটা কোৰ্চ যদি আপোনালোকে ল'ব বিচাৰিছে আপোনালোকে লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব লক্সটক বহুত ভালকৈ গোটেইখিনি ডিছকাছ কৰা হৈছে ইয়াতে ইংলিছৰ কোৰ্চ আৰু মেথছৰ কোৰ্চ দুটা যদি ল'ব বিচাৰিছে লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰি সুধিব পাৰিব যদি ফোন কৰিলে ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ হোৱাটছআপ কৰিব বেছি ভাল হয় মোৰ কাৰণে ৰিপ্লাই কৰিবলৈ ঠিক আছে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ